নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষা নীতিৰ লক্ষ্য হৈছে অপশাসন, সাম্প্ৰদায়িকতা, ক্ষমতাৰ কেন্দ্ৰীকৰণ। দেশৰ শিক্ষা ব্যৱস্থাক হত্যা কৰাৰ অভিযোগ সোনিয়া গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ জাতীয় শিক্ষা নীতি 2020ক বিভিন্ন দল সংগঠনকে ধৰি সচেতন মহলে তীব্ৰ বিৰোধিতা কৰি আহিছে। এইবাৰ মোদীৰ চৰকাৰৰ জাতীয় শিক্ষা নীতি 2020ক লৈ সৰব হৈ পৰিছে সোনিয়া গান্ধী। সোনিয়া গান্ধীয়ে কৈছে কোভিড মহামাৰীৰ সময়ত বিৰোধী দলৰ সৈতে কোনো আলোচনা নকৰাকৈ কেৱল সংঘ পৰিয়ালৰ শিক্ষাবিদৰ মতামতৰ ভিত্তিত এই নীতি তৈয়াৰ কৰা হৈছিল। পৰৱৰ্তী খবৰ, এতিয়া শিল, বালি, কয়লা, সুপাৰী আদি সকলো সিন্ডিকেটৰ মালিক হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। পীযুষ হাজৰিকাৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে পীযুষ হাজৰিকাই টকাৰ পাহাৰ বনাইছে সিন্ডিকেট কৰি কৰি। 35 লাখ টকাৰ ঘড়ী পিন্ধিবলৈ ক'ত পায় টকা পীযুষ হাজৰিকাই। শিল, বালি, কয়লা সকলোবোৰ সিন্ডিকেটৰ মালিক হৈছে বৰ্তমান পীযুষ হাজৰিকা। পৰৱৰ্তী খবৰ, শিল্পীৰ স্বাধীনতা হৰণ কৰিছে বিজেপি RSSে। কলা কুশলী চলচ্চিত্ৰক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে বিজেপি আৰু RSSে। চিনেমাত গুজৰাট হিংসা দেখুৱাক লৈ অসন্তুষ্ট বিজেপি RSS। গুজৰাট হিংসা দেখুওৱা বাবেই এম্পুৰানৰ নিৰ্মাতালৈ ভাবুকি বিজেপি RSSৰ। আন এটা খবৰ, পবিত্ৰ ঈদৰ নামাজৰ অন্তত ৱাকফ সংশোধনী বিধেয়কক লৈ গৰজি উঠিল নেমছু। মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ দিলে আল্লাই কাকো ৰেহাই নিদিয়ে। বিধেয়কৰ বিৰোধিতাৰে ৰাজ্য কঁপাই এক বৃহৎ আন্দোলনৰ হুংকাৰ নেমছুৰ। নেমছুৱে কৈছে যে ৱাকফ বিধেয়ক 2024 বিজেপি চৰকাৰে বাতিল কৰিব লাগিব, নহলে মুছলমানে সমগ্ৰ ভাৰতবৰ্ষত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিব। পৰৱৰ্তী খবৰ, 15 জুলাইলৈ নদী, বিল, পুখুৰী আদিত মাছ নামাৰিব। মাছে কণী পৰাৰ সময়ত মাছ নধৰিবলৈ মুখ্যমন্ত্ৰীৰ জৰুৰী আহ্বান। আন এটা খবৰ, আমাৰ বিশাল দেশখনৰ মিলনৰ সংস্কৃতি, আমাৰ ভাতৃত্ববোধৰ পৰম্পৰা 5000 বছৰ পুৰণি। আমাৰ ধৰ্মই আমাক পৰস্পৰে পৰস্পৰৰ ধৰ্মক সন্মান কৰিবলৈ শিক্ষা প্ৰদান কৰে। আমাৰ এই হাজাৰ হাজাৰ বৰ্ষ পুৰণি মহান সংস্কৃতি, আদৰ্শ, ভাতৃত্ববোধৰ পৰম্পৰাৰ বাবেই আমি স্বাধীনতা আন্দোলনত সফল হৈছিলোঁ। এতিয়াও বিশ্বত জিলিকি আছো আৰু ভৱিষ্যতলৈ শক্তিশালী হৈ থাকিম বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, 31 মাৰ্চত সমগ্ৰ ভাৰতবৰ্ষৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনন্দ উচ্ছ্বাসেৰে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰিলে, ঈদ পালন কৰিলে। কিন্তু ধুবুৰীত উচ্ছেদিতৰ চকুত চকু পানী। ধুবুৰীৰ উচ্ছেদিত লোকসকলক লৈ বেৰিষ্টাৰ হাফিজ এডভোকেট ইলিয়াছ হুছেইন আনচাৰীয়ে সাংসদ ৰকিবুল হুছেইনক লৈ কেইবাটাও মন্তব্য কৰিছে। হাফিজ ইলিয়াছ হুছেইন আনচাৰীয়ে কৈছে ঈদ সকলোৰে বাবে, কিন্তু কিছুমানৰ বাবে এয়া যেন দৈনন্দিন পাৰ কৰা কষ্টকৰ দিৱসৰ বাহিৰে একো নহয়। এই দৃশ্য ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত লক্ষীগঞ্জ আউটপোষ্টৰ অধীনত চিনামাৰী খুদিগাঁও নামৰ উচ্ছেদিত গাঁওখনৰ দৃশ্য অতি হৃদয় বিদাৰক। ক'ত আপুনি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় ৰকিবুল হুছেইন চাহাব? আপুনি কি কেৰম খেলি আছে? আপুনি কেৰম খেলি আছে নেকি? জয়ী 10 লাখ ভোট, কিন্তু এইসকল নিৰীহ মানুহৰেই অৱদান পাহৰিলে জানো? আৰু ক'ত 10 নম্বৰ বিলাচীপাৰা বিধানসভা সন্মানীয় বিধায়ক শামছুল হুদা চাহাব? আপুনি কি উপযুক্ত মাপৰ কলগছ বিচাৰি আছে নেকি বেলেগ কাৰোবাক কোবাবলৈ? নিজৰ ঘৰখনৰ খবৰ কোনে ৰাখিব? মই লণ্ডনৰ পৰা এজন সাধাৰণ ভোটাৰ ধুবুৰী লোকসভা সমষ্টিৰ চুকে কোনে ক'ত কি হৈ আছে খবৰ পাব পাৰোঁ। তেন্তে আপোনালোকে জনপ্ৰতিনিধি হৈও কিয় নাজানে, নে জানিও মৌনতা অৱলম্বন কৰে? ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন
আৰু বিধায়ক শামছুল হুদাক উদ্দেশ্য কৰি হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে এই মন্তব্য কৰিছে। ঈদৰ আনন্দৰ মাজতেই চকুত চকু পানী উচ্ছেদিতৰ, কিন্তু তেওঁলোকৰ খবৰ কোনে ৰাখিব? জনপ্ৰতিনিধিসকল কলৈ গ'ল প্ৰশ্ন কৰিছে। আন এটা খবৰ, দেশত বৃদ্ধি পাইছে স্তন কেঞ্চাৰত আক্ৰান্তৰ সংখ্যা, উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ। শেহতীয়া এক সমীক্ষা অনুসৰি দেশত বৃদ্ধি পাইছে স্তন কেঞ্চাৰত আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অনুপ্ৰিয়া পেটেলে ভাৰতত স্তন কেঞ্চাৰৰ পৰা মহিলাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি জনাইছে। তেওঁ কয় যে যদি সময়মতে স্তন কেঞ্চাৰ ধৰা পৰে তেন্তে মহিলাৰ মৃত্যুৰ হাৰ কমাব পৰা হ'ব বুলি মত প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, মোদী চৰকাৰে আনিছে ভয়ংকৰ আইন। ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্ট, অসমীয়া কৰিলে হ'ব ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন। ই এখন অতি বিপদজনক আইন। এই আইনৰ অধীনত সাংবাদিক, ইউটিউবাৰ বা অইন যিকোনো সংগঠনে অনুমতি অবিহনে কোনো ব্যক্তিৰ নাম বা তেওঁৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰিলে তেওঁৰ ওপৰত 250 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে। জৰিমনা আদায় নিদিলে তাক 500 কোটিলৈ বৃদ্ধি কৰা হ'ব পাৰে। যিখন দেশত বহুত লোকে মাহে 25,000 টকাতকৈ কম উপাৰ্জন কৰে আৰু সাংবাদিকসকলৰ সৰহ ভাগৰে মাহিলী উপাৰ্জন 30,000 টকাও নহয়, তেনে এখন দেশত কিবা এটা অনুসন্ধান কৰি কাৰোবাৰ নাম বা ব্যক্তিগত তথ্য উল্লেখ কৰিলে যদি কোটি কোটি টকা জৰিমনা হিচাপে দিব লগা হয়, তেতিয়াহ'লে সাংবাদিকতা মানে সৎ সাংবাদিকতা এইখন দেশত জীয়াই থাকিবনে? এই আইনখনে বাক স্বাধীনতা আৰু নিৰপেক্ষ সাংবাদিকতাৰ 12 বজাই নিদিবনে? প্ৰশ্ন কৰিছে। ডিপিডিপি আইনখনে ব্যক্তিগত তথ্য সংগ্ৰহ আৰু তাৰ লগত জড়িত থকাসকলক তথ্যৰ ভাণ্ডাৰ হিচাপে শ্ৰেণীভুক্ত কৰিছে, যিটো শ্ৰেণীত এতিয়া সাংবাদিক, ইউটিউবাৰ, RTI কৰ্মী, আনকি ৰাজনৈতিক দলসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ দুৰ্নীতি বা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দ্বাৰা কৰা প্ৰবঞ্চনা উদঙাই দিয়াৰ দৰে জনস্বাৰ্থৰ ক্ষেত্ৰতো কাৰোবাৰ নাম বা সবিশেষ ব্যৱহাৰ কৰাৰ আগতে যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে তেওঁৰ সন্মতি ল'ব লাগিব। উদাহৰণস্বৰূপে ঋণ মাফ, ভোটাৰ তালিকাৰ অনিয়ম বা ন্যায়াধীশৰ সম্পত্তিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰাৰ আগতে যদি সংশ্লিষ্ট ব্যক্তিৰ অনুমতি লোৱা নহয়, তাৰ বাবে এই জৰিমনা ভৰিব লগা হ'ব পাৰে। মানৱ অধিকাৰ কৰ্মী অঞ্জলি বৰদাস আৰু নিখিল দে উল্লেখ কৰিছে যে এই আইনখনৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰোধিতা কৰা হৈছে, য'ত ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে নাগৰিকে জনস্বাৰ্থ জড়িত বিষয়ত এনে তথ্য বিচাৰিব পাৰে বুলি উল্লেখ কৰি থৈছে। আইনী ৰেহাই অবিহনে সাংবাদিকসকলে উৎসৰ গোপনীয়তা আৰু তদন্তৰ বাবে স্বতন্ত্ৰ ক্ষমতা হেৰুৱাৰ আশংকা হেৰুৱাই পেলাব। আন এটা খবৰ, আজিৰে পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব 784 বিধ ঔষধৰ মূল্য। মূল্য বৃদ্ধি হ'বলগীয়া এই ঔষধৰ ভিতৰত জ্বৰৰ পৰা আৰম্ভ কৰি ৰক্তজনিত ৰোগ, হৃদৰোগ, বৃক্কৰ ৰোগলৈকে সকলো ৰোগৰেই ঔষধ আছে। উল্লেখ্য যে ইতিমধ্যে যোৱা প্ৰায় 2 পৰা 3টা বছৰত একাধিকবাৰ ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ ফলত দৰিদ্ৰ নিম্ন মধ্যবিত্তীয় পৰিয়ালসমূহ বাৰুকৈয়ে প্ৰভাৱিত হৈছে। এনে পৰিস্থিতিত পুনৰ 784টা ঔষধৰ পাইকাৰী বজাৰৰ মূল্য এবাৰতে বৃদ্ধি হোৱাৰ ফলত চিকিৎসা ব্যৱস্থাটো যে দৰিদ্ৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বাবে যে প্ৰায় অসহনীয় হৈ পৰিব সেয়া নিশ্চিত। যিবোৰ ঔষধৰ দাম বৃদ্ধি হ'ব সেইবোৰৰ ভিতৰত প্ৰায় সকলো ধৰণৰ ৰক্তচাপ, বৃক্ক আৰু ৰক্তজনিত ৰোগ যেনে হিমোফিলিয়া, চিকেন চেল, তেজ পাতল কৰা ঔষধ, তেজ জমা হোৱা ঔষধ আদিও আছে। কলেষ্টেৰল, ইনচুলিন, ডায়েৰিয়া, গেষ্ট্ৰ, ষ্ট্ৰোক, পক্ষাঘাতৰ বিষনাশক ঔষধৰ লগতে জ্বৰৰ ঔষধো মূল্য বৃদ্ধিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। পৰৱৰ্তী খবৰ, ইৰাণক 2 মাহৰ সময়সীমা বান্ধি দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। 2 মাহৰ ভিতৰত আমেৰিকাৰ দাবী নামানিলে ইৰাণৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। ট্ৰাম্পৰ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে।
আমেৰিকাৰ কথা মতে নচলে ইৰাণ। এবাৰ ইৰাণে সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পলৈ। বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছত ইৰাণে বলপূৰ্বক সঁহাৰি জনোৱাৰ সতৰ্কবাণী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পাৰমাণৱিক চুক্তি নহলে বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ পিছতেই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে তেওঁৰ দেশত আক্ৰমণ হলে বলপূৰ্বক প্ৰতিশোধ লোৱাৰ সকিয়নি দিছে ডোনাল্ড ট্ৰাম্পক। ডোনাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ সকিয়নি দিয়াৰ পাছতেই ইৰাণে কৈছে এতিয়া আগৰ ইৰাণ নহয়, এতিয়া এটা বোমাৰে আক্ৰমণ কৰিলে 10টা বোমাৰে প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে। আৰু মুহূৰ্ততেই আমেৰিকাৰ ওপৰতো ভয়ংকৰ আক্ৰমণ চলোৱা হ'ব বুলি মন্তব্য কৰিছে ইৰাণৰ ফালৰ পৰা। ট্ৰাম্পে কৈছিল তেওঁ অতি সোনকালে ঘোষণা হ'বলগীয়া পাৰস্পৰিক শুল্ক কেৱল আমেৰিকাৰ সৈতে আটাইতকৈ বেছি বাণিজ্যিক ভাৰসাম্যহীনতা থকা দেশসমূহৰ ক্ষেত্ৰত নহয়, সকলো দেশতে প্ৰযোজ্য হ'ব। আমেৰিকাক এক প্ৰকাৰ ভাবুকি দিয়া পৰিলক্ষিত হৈছে ইৰাণত মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি নিৰ্মাণ কৰিছে ইৰাণে এতিয়া প্ৰতিটো মুহূৰ্তত বিশ্বৰ যিকোনো প্ৰান্তত আক্ৰমণ কৰিব পৰা মিছাইল সাজু কৰি ৰাখিছে।